ছাত্ৰ-ছাত্ৰীক দক্ষতা বিকাশ কেৰিয়াৰ গঢ়াৰ বিনামূলীয়া প্ৰশিক্ষণ। নলবাৰীত এইডেড একচনৰ গ্ৰীষ্মকালীন শিবিৰ। নলবাৰী জিলাৰ বানেকুছিস্থিত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় বানেকুছি প্ৰাংগণত এইডেড একচন আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু উক্ত বিদ্যালয়ৰ সহযোগত 4দিনীয়া বিনামূলীয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা, ভাষা, গণিতৰ লগতে কেৰিয়াৰ গঢ়াৰ ওপৰত বিশেষকৈ শিক্ষা প্ৰদান কৰা হয়। 9 জুলাইৰ পৰা 12 জুলাইলৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰটো মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শিবিৰটো উদ্বোধন কৰে মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিজয় কুমাৰ স্বৰ্গীয়াৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাটোৱাৰী, CRCC সুশীল চন্দ্ৰ দাস, বিদ্যালয়খনৰ সহকাৰী শিক্ষক যাদৱ চন্দ্ৰ ডেকাৰ লগতে এইডেড একচনৰ কৰ্মকৰ্তা আৰু ছাত্ৰ-ছাত্ৰীসকল। আন্তঃৰাষ্ট্ৰীয় সংস্থা, বেচৰকাৰী সংস্থা এইডেড একচনৰ উদ্যোগত মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাব স্কুল হিচাপে লৈ আমি 4দিনীয়া কাৰ্যসূচীৰে এই গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছোঁ। আৰু এই শিবিৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰযুক্তিবিদ্যা, গণিত, ভাষাৰ লগতে কেৰিয়াৰ গাইডেন্সৰ ওপৰত বিশেষ এটি অনুষ্ঠান আমি পাতিবলৈ মনস্থ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি কলেজ অফ এডুকেশ্যন টিহুৰ কৰ্তৃপক্ষক আমন্ত্ৰণ জনাইছোঁ। আৰু আজি এই 4দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিন। আৰু এই প্ৰথম দিনত আমাৰ মাজত উপস্থিত আছিল বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষ মহোদয় শ্ৰীযুত প্ৰতাপ চন্দ্ৰ পাটোৱাৰীদেৱ, এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিজয় স্বৰ্গীয়াৰীদেৱ, CRCC মহোদয় সুশীল চন্দ্ৰ দাস ছাৰ, লগতে এই বিদ্যালয়ৰে সহকাৰী শিক্ষক যাদৱ চন্দ্ৰ ডেকা ছাৰ, আৰু আমি এইডেড একচনৰ 4জন ইয়াফে ইয়াতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ। প্ৰায় প্ৰথম দিনটোত প্ৰায় 100জন ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত আছে। গতিকে আমি তেওঁলোকক যিমান পাৰোঁ চেষ্টা কৰিম বিভিন্ন এক্টিভিটিৰ মাজেৰে তেওঁলোকক আনন্দ দিয়াৰ কাৰণে আৰু তেওঁলোকক এটা নতুন অভিজ্ঞতা দিয়াৰ কাৰণে। এইডেড একচনে বিভিন্ন ধৰণে কাম কৰি আহিছে, বিশেষকৈ শিক্ষাৰ ওপৰত কাম কৰি আহিছে আৰু ভৱিষ্যতেও বিভিন্ন প্ৰকল্প লৈ থকা হৈছে। আৰু এইটো আচলতে 2 বছৰীয়া COVID-19ৰ ওপৰত প্ৰজেক্টটো লোৱা হৈছিল। তাত আমি এফালৰ ওপৰত গুৰুত্ব দি ছাত্ৰ ছাত্ৰীৰ ভাষা আৰু গণিতৰ ওপৰত যিখিনি অসুবিধা আছিল সেইখিনি দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বিভিন্ন প্ৰচেষ্টা আমাৰ হাতত লোৱা আছে, সেইখিনি পৰৱৰ্তী পৰ্যায়ত আমি জনাম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।